কোকৰাঝাৰতো ৰেমালৰ প্ৰভাৱ ক্ষুদ্ৰ বাসুগাঁৱত উভালি পৰিল প্ৰকাণ্ড আহত গছ দৈৱক্ৰমে হাৰি গ'ল ঐতিহাসিক ৰাধাকৃষ্ণ মন্দিৰ বিধ্বস্ত হ'ল মন্দিৰ চৌহদৰ এটা গৃহ কোকৰাঝাৰ জিলাৰ কালিপুখুৰীৰ ক্ষুদ্ৰ বাসুগাঁৱত যোৱা নিশা বৈ যোৱা এক বতাহে প্ৰকাণ্ড আহত গছ এটা উভালি পৰাত দৈৱক্ৰমে ৰক্ষা পৰে ৰাজহুৱা ৰাধাকৃষ্ণ মন্দিৰ অৱশ্যে মন্দিৰৰ গাতে লাগি থকা ভক্তসকলৰ বাবে স্থাপন হোৱা গৃহ এটাৰ বিস্তৰ ক্ষতি সাধন হয় ঘটনা সংক্ৰান্তত কোনো লোক হতাহত হোৱাৰ বাতৰি অহা নাই যদিও ৰাধাকৃষ্ণ মন্দিৰটোৰ গাতে লাগি থকা গৃহ এটা বিধ্বস্ত হৈ প্ৰায় 4 লাখ টকাৰ ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে উল্লেখ্য যে ক্ষুদ্ৰ বাসুগাঁৱৰ শ্ৰী পঞ্চম দেউল ৰাধাকৃষ্ণ মন্দিৰটো অঞ্চলটোৰ 400 বছৰ পুৰণি ঐতিহাসিক মন্দিৰ আৰু যোৱা নিশাৰ ধুমুহাই প্ৰকাণ্ড আহত গছজোপা উভালি পৰাত দৈৱক্ৰমে হাৰি যায় ঐতিহাসিক ৰাধাকৃষ্ণ মন্দিৰটো ইপিনে এই দুৰ্যোগৰ বাবে মন্দিৰটোৰ বিধ্বস্ত গৃহটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰক কাটৰ আহ্বান জনাইছে মানত হৈছিল নিশা কি ক্ষতি কৰিছে ক্ষতি এইটোতো গছডাল হ'ল হয়তো আদিপুৰুষসকলৰ আৰু আগতে আছিল এতিয়ালৈকে হয়তো 600 বছৰ হৈছে এই গছডাল আমাৰ ইয়াত নামঘৰ এটা আছিলে এই নামঘৰত আমাৰ শ্ৰী শ্ৰী পঞ্চম দৌল পূজাৰ সময়ত তাতে গান বাজন যাত্ৰা থিয়েটাৰ কৰা হয় গতিকে যোৱা নিশা 10:30 বজাত ধুমুহাৰ ফলত বাগৰি পৰিলেগৈ ক'ত বাগৰি পৰিছে তো গছডালটো ইয়াত আছে নামঘৰ যি এখন আছে সেই নামঘৰটো বহল হ'বতো ইমান ফুট মান হ'ব দীঘল হ'ব 40 ফুট মান হ'ব তে আদিপুৰুষে বনাই থৈ গৈছে কিন্তু এতিয়ালৈকে আছে ঘৰটো যদিও অলপ যদি বেকাবেকি হৈছে তথাপিও আছে কিন্তু কালি যোৱা নিশা 10টা বজাত ধুমুহাই বাগৰি পেলালেগৈ কি গছ আছিল গছডালটো পাখৰি গছ হয় বহুত ক্ষয়ক্ষতি হৈছিল ক্ষয়ক্ষতি হৈছে ইয়াত হয়তো 10 লাখ টকাৰ হয়তো ক্ষতি হৈছে আমাৰ এই নামঘৰত মই বিশেষভাৱে আজি এই ক্ষুদ্ৰ বাসুগাঁও গাঁৱত আহি উপস্থিত হোৱা সাংবাদিক বন্ধুলৈ মোৰ বিশেষভাৱে অশেষ ধন্যবাদ থাকিল এতিয়া কথা হৈছে কি যোৱা নিশা ৰেনল্ডে ঠিক 10টামান বজাত বিশেষভাৱে ধুমুহা আহি আমাৰ বিস্তৰ ক্ষতি সাধন কৰে ইয়াত এজোপা আহত গছ আছে কমচে কম ইয়াৰ বয়স 600 বছৰমান হ'ব আৰু ইয়াৰ সন্মুখতে এখন পূজা মন্দিৰ আছে আৰু ইয়াৰ সন্মুখতে এখন নাটঘৰ আছে এই নাটঘৰৰ জৰিয়তে আমি এইখন বৃহৎ কালিপুখুৰী অঞ্চলত ইয়াত আহি নাচ গান উপভোগ কৰে তে আমি ইয়াত ফূৰ্তি ফাৰ্তা কৰি আমি অলপ হ'লেও মনৰ বেদনাখিনি ইয়াত কি কৰোঁ সন্মিশ্ৰ কৰোঁ তে বিশেষভাৱে মই আজি বিশেষ নকওঁ যে এই গছডাল অতি পুৰণি গছ ইয়াত আমি বিশেষ গ্ৰীষ্মকালীন বা বৰ্ষাকালত তে জিৰণিৰ বাবে অলপ হ'লেও ইয়াত আমি অলপ সকাহ পাওঁ তে এই গছডাল আজি এই নামঘৰত উঘৰি পেলাই বিস্তৰ ক্ষতি সাধন কৰিলে এইখিনিকে মই সাংবাদিক বন্ধুলৈ মই বিশেষ কালি মানে সন্ধিয়া ঠিক 10:30মান বজাত মই মোৰ দোকানৰ পিছফালে মই থিয় হৈ আছিলোঁ ঠিক হৈ কৰাৰ পিছত আমাৰ মানে এই গাঁৱৰে যিটো আমাৰ নাচ মন্দিৰ প্ৰায় 100 বছৰৰ ওচৰত সেই নাচ মন্দিৰৰ ওচৰৰ কাষতে থকা আমাৰ এটা বটগছ যিটো পাখৰি গছ বুলি কয় এই পাখৰি গছটোৱে মানে এডাল মানে গছে একদম উভালি মানে আমাৰ যিটো বটগছত পৰি যায় তাৰপিছত লগে লগে মই এইফালে ওলাই চাওঁ এই লগে লগে এইটো মানে পুৰণা সম্পূৰ্ণ গছটোৱে মানে উঘালি আমাৰ মানে নাচ মন্দিৰত মানে হেঁচি ধৰে আহি হেঁচি ধৰাৰ পিছত আমি লগে লগে ফোন কৰি হ'ল গাঁৱৰ মানুহবিলাকে অলপ ওলাই আহি যোগাযোগ কৰিলোঁ তাৰপিছত আহি দেখিলোঁ যে একদম চেছ আমাৰ মানে একেবাৰে বহুত টকাৰ মানে এটা ক্ষতি হ'ল আহি পুৰণা এটা সম্পদ কিমান টকাৰ ক্ষয়ক্ষতি মোটামুটি প্ৰায় ধৰ আমাৰ হিৰহিলাৰ দিনত প্ৰায় মোটামুটি 6-7 লক্ষ টকা এতিয়াতো বনালে বেছি পৰিব যাতে আমি চৰকাৰক একটা আহ্বান জনাম যাতে আমি এই চেনেলৰ জৰিয়তে
আমি যাতে চৰকাৰৰ পৰা সেই অনুদানখিনি যাতে আমি পাওঁ তাৰ কাৰণে আমি মানে চৰকাৰৰ ওচৰত আমি বিনম্ৰ আহ্বান জনাইছোঁ আৰু